জানুৱাৰী তাৰিখে কি বাৰ হ'ব অতি সহজ প্ৰশ্নৰ পৰা আৰম্ভ কৰিছোঁ যদি 3 জানুৱাৰী তাৰিখে সোমবাৰ হয় তেন্তে 25 জানুৱাৰী তাৰিখে কি বাৰ হ'ব এনেধৰণৰ প্ৰশ্নসমূহ যেতিয়া আহে আমি কি কৰিব লাগে যদি একেটা মাহৰে সোধে তেতিয়া আমি কি কৰিব লাগে যিটো ডেট দিয়া আছে ধৰক ইয়াত কিমান দিয়া আছে 25 জানুৱাৰীৰ কথা সুধিছে আমি প্ৰথমতে কি কৰিম 25 জানুৱাৰীটো লিখি ল'ম ইয়াত আমি তলত লিখি দিছোঁ আপোনালোকৰ সুবিধাৰ্থে জানুৱাৰী কেইদিন ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই এই সকলোবোৰ মাহ কিমান দিনীয়া হয় তলত লিখি দিছোঁ যদি আপোনাৰ মনত নাই তেতিয়াহ'লে প্ৰশ্নখিনি বুজাৰ সুবিধা হোৱাকৈ ইয়াত লিখি দিছোঁ তাৰপিছতে বাৰকেইটা এইফালে লিখা আছে সানডে মনডে এইকেইটা আপুনি চাব পাৰে এতিয়া চাওক 25 জানুৱাৰীৰ কথা কৈছে আমি ইয়াত 25টো লিখি লৈছোঁ তাৰপিছত আগত যিটো ডেট দিয়া আছে 3 জানুৱাৰীৰ বিষয়ে কোৱা আছে আমাক যিটো ডেটৰ বিষয়ে কোৱা থাকে সেই ডেটটো আমি কি কৰিম এই যিটো ডেটৰ বিষয়ে সোধে তাৰ পৰা আমি মাইনাছ কৰিম মাইনাছ কিয় কৰিম মানে 3 জানুৱাৰী আৰু 25 জানুৱাৰীৰ মাজত কিমান ডিফাৰেঞ্চ আছে কিমান দিনৰ পাৰ্থক্য আছে সেইটো উলিয়াম এতিয়া 25ৰ পৰা যদি আমি 3 বিয়োগ কৰোঁ তেতিয়া আমি কিমান পাওঁ 22 পাওঁ মানে 3 জানুৱাৰী তাৰিখৰ পৰা 25 জানুৱাৰী তাৰিখৰ মাজত 22 দিনৰ গেপ আছে পাৰ্থক্য আছে এতিয়া এই 22টো আমাৰ উত্তৰ হ'ব কেনেধৰণে উত্তৰ হ'ব সেইটো চাওক এতিয়া কাম শেষ হোৱা নাই 22ৰ আৰু কিবা কিবি কৰিব লাগিব এতিয়া আমি জানো সপ্তাহটোত 7 দিন থাকে আমাৰ এটা সপ্তাহত 7 দিন থাকে ইয়াত আমি উত্তৰটো কিমান উলিয়াইছোঁ 22 এতিয়া এই 22ক আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এই 7ৰে কোনটো 7ৰে সপ্তাহত যে থাকে 7টা দিন এই 7ৰে আমি এই 22ক হৰণ কৰিব লাগিব এই 22ক যদি আমি হৰণ কৰোঁ 7 3 গুণে 21 বাকী কিমান থাকে 1 থাকে বাকী থাকে 1 এই 1টো হ'ব আমাৰ উত্তৰ 1টো কেনেধৰণে আমাৰ উত্তৰ হ'ব যিটো বাৰ প্ৰথমতে দিয়া আছে ইয়াত চাওক সোমবাৰ দিয়া আছে এই সোমবাৰৰ লগত আমি 1 যোগ কৰিব লাগিব অৰ্থাৎ সোমবাৰৰ লগত আৰু এদিন যোগ কৰিব লাগিব সোমবাৰৰ লগত যদি আৰু এদিন আমি যোগ কৰোঁ তেতিয়া আমি কিমান পাওঁ মঙলবাৰ পাওঁ আমি মঙলবাৰ পাওঁ সোমবাৰৰ লগত আৰু এদিন আগুৱাই গ'লে আমি মঙলবাৰ পাওঁ মঙলবাৰ অপশ্যনত দিয়া আছে অপশ্যন এ দিয়া আছে অপশ্যন এটো হ'ব আমাৰ শুদ্ধ উত্তৰ আমি কি কৰিব লাগিব যিটো ডেট দিয়া আছে সেই ডেট দুটাৰ মাজত প্ৰথমতে পাৰ্থক্য উলিয়াই ল'ব লাগিব আৰু যিটো পাৰ্থক্য ওলাই তাক আমি 7ৰে হৰণ কৰিব লাগিব তাৰপিছত উত্তৰটো ওলাব যি সেই উত্তৰটো আমি দিয়া বাৰটোৰ লগত যোগ কৰিব লাগিব তেতিয়া আমাৰ উত্তৰটো আহিব যদি আগৰ কথা সোধে মানে 3 জানুৱাৰী কৈছে ইয়াত 25 জানুৱাৰীৰ কথা সোধা হৈছে এতিয়া আমি এইটো প্লাছ কৰিম যদি 25 জানুৱাৰীৰ কথা কোৱা থাকে আৰু 3 জানুৱাৰীৰ কথা সোধে তেতিয়া আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব সেইখিনিও বাৰু পৰৱৰ্তী ভিডিঅ'ত মই ভালকৈ বুজাই দিম আজি এই কেইটামান বেছিক কুৱেশ্যনকে চাই লওঁ নেক্সট কুৱেশ্যনটো চালে আৰু অলপ ভালকৈ বুজি পাব যদি আপোনাৰ বুজাত সুবিধা হৈছে 2 নম্বৰ প্ৰশ্নটো চাওক কি আছে যদি 7 মে তাৰিখে শনিবাৰ হয় তেন্তে 27 মে তাৰিখে কি বাৰ হ'ব একেই কুৱেশ্যন 7 মেৰ কথা আমাক কোৱা আছে আৰু 27 মেৰ কথা আমাক সুধিছে এতিয়া কি কৰিব লাগিব আমি পাৰ্থক্যটো উলিয়াব লাগিব কাৰ পাৰ্থক্য 7 মে আৰু 27 মেৰ মাজৰ পাৰ্থক্য অৰ্থাৎ আমি 27ৰ পৰা 7 বিয়োগ কৰিব লাগিব 27ৰ পৰা 7 বিয়োগ কৰিলে আমাৰ হাতত কিমান থাকে 20 এই 20টোক আমি কি কৰিব লাগিব এতিয়া 7ৰে হৰণ কৰিব লাগিব 7ৰে কিয় হৰণ কৰিম কাৰণ এটা সপ্তাহত 7 দিন থাকে আৰু এই 7 দিনেৰে আমি এই 20ক হৰণ কৰিম 7ৰে যদি 20ক আমি হৰণ কৰোঁ কেইবাৰ যায় 7 দুগুণ 14 আৰু বাকী থাকে কিমান 6 যিটো বাকী থাকে সেইটোহে আমাৰ উত্তৰ কেইবাৰ গৈছে 7টো 20ত হৰণ সেইটো আমাৰ দৰকাৰ নাই বাকী কিমান আছে বাকী আছে 6 মানে ভাগশেষ 6 থাকে এই 6টো আমি লিখিম 6টো হ'ব আমাৰ উত্তৰ এতিয়া 6 কি কৰিব লাগিব আমি এই শনিবাৰ যে প্ৰথমতে দিয়া আছিল এই শনিবাৰৰ লগত আমি 6টো যোগ কৰিব লাগিব শনিবাৰৰ লগত যদি 6 দিন যোগ কৰোঁ আমি কিমান পাওঁ ইয়াত চাওক শনিবাৰ ইয়াত আছে শনিবাৰ তাৰপিছতে 1 2 3 4 5 6 6 নম্বৰ কোনটো পৰিছে শুক্ৰবাৰ অপশ্যনত আছে নেকি অপশ্যন বিত আছে অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ নিশ্চয় খুব সুন্দৰকৈ এতিয়া বুজি পালে কেনেধৰণে উলিয়াব লাগে এনেধৰণৰ প্ৰশ্নসমূহ একেটা মাহতে যদি সোধা থাকে এইটো ফৰ্মুলাতে আপোনালোকে কৰিব পাৰিব ইয়াত মই লিখি থাকোঁতে অকণমান দেৰি হৈছে কিন্তু মুখতে ওলাই যায় আনচাৰটো বেছি দীঘলীয়া প্ৰচেছ নহয় যেতিয়া আপুনি এক্সপাৰ্ট হ'ব এনেধৰণৰ কুৱেশ্যনৰ আনচাৰ কৰাৰ সময়ত তেতিয়া খুব কম সময়ৰ ভিতৰতে মানে ছেকেণ্ডৰ ভিতৰতে আপুনি আনচাৰটো দিব পাৰিব নেক্সট কুৱেশ্যনটো দিয়া আছে যদি 1 জুলাইত শনিবাৰ হয় তেন্তে 2 আগষ্ট তাৰিখে কি বাৰ হ'ব এইটো চাওক অকণমান বেলেগ কুৱেশ্যন এতিয়া দুটা মাহৰ কথা সুধিছে এটা আছে জুলাই আৰু এটা আছে আগষ্ট এতিয়া 1 জুলাইৰ কথা কোৱা আছে আৰু 2 আগষ্টৰ কথা সুধিছে এতিয়া 1 জুলাই আৰু 2 আগষ্টৰ মাজত আমি গেপ উলিয়ালে কিন্তু নহ'ব এতিয়া আমি অকণমান বেলেগ ধৰণে চিন্তা কৰি চাব লাগিব গেপ উলিয়ালেও হ'ব সেইটো আপোনাৰ বাবে অকণমান টান হ'ব পাৰে তাৰ বাবে আমি কি কৰিম অকণমান সহজ উপায়েৰে কৰিম 1 জুলাইত কথা সুধিছে এতিয়া জুলাই মাহত কেইটা দিন ইয়াত চাওক জুলাই মাহত 31 দিন জুলাই মাহত থাকে 31 দিন আমি 31 লিখিম আৰু কিমান দিন কথা কোৱা আছে জুলাই এদিন ইতিমধ্যে গ'ল 31ৰ পৰা আমি 1 বিয়োগ কৰিম কেইদিন থাকিল 30 দিন তাৰপিছত আগষ্টৰ পৰা কেইদিন আছে ইয়াত 2 দিন এই 2টো আমি ইয়াত লিখিম আৰু এই 30ৰ লগত আমি 2টো যোগ কৰিম 30ৰ লগত 2 যোগ কৰিলে আমি কিমান পাওঁ 32ক এতিয়া কি কৰিব লাগিব 32ক আমি 7ৰে হৰণ কৰিব লাগিব 32ক যদি আমি 7ৰে হৰণ কৰোঁ কেইবাৰ যায় 4 বাৰ যায় আৰু বাকী থাকে 4 7 গুণ 28 আৰু বাকী থাকে 4 হ'ব আমাৰ উত্তৰ শনিবাৰৰ লগত আমি 4 দিন যোগ কৰিম তেতিয়া আমাৰ আনচাৰ কি আহিব চাওক ইয়াত শনি 1 2 3 4 ৱেডনেছডে মানে বুধবাৰ অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ ইয়াত আমি গেপটো মাইনাছ কৰি উলিয়াব নোৱাৰোঁ সেইবাবে আমি কি কৰিছোঁ জুলাই মাহৰ পৰা এদিন ইতিমধ্যে গ'ল এই একটো আমি জুলাই মাহৰ পৰা বাদ দিছোঁ মানে 31 দিনৰ পৰা এদিন বাদ দিছোঁ ইয়াত পালোঁ আমি 30 দিন তাৰপিছত আগষ্টৰ 2 দিনৰ কথা সোধা আছে পাৰ হৈ যোৱা দিনখিনি আমি মাইনাছ কৰিব লাগিব যিখিনি আহিব লগা আছে সেইখিনি আমি প্লাছ কৰিব লাগিব এইটো মুঠতে আপুনি বুজি লওক এতিয়া 1 জুলাইটো পাৰ হৈ গ'ল সেইবাবে আমি 1 জুলাই ইয়াৰ পৰা মাইনাছ কৰি দিছোঁ আৰু 2 আগষ্ট আহি আছে সেইবাবে আমি 2 আগষ্ট ইয়াত প্লাছ কৰিছোঁ তাৰপিছত 32 7ৰে হৰণ কৰিছোঁ কাৰণ সপ্তাহত 7 দিন থাকে তাৰপিছত যিটো ভাগশেষ ওলাব 32ক 7ৰে হৰণ কৰাৰ পিছত যিটো ভাগশেষ ওলাব সেই ভাগশেষটো আমি বাৰটোৰ লগত যোগ কৰিম যিটো বাৰ দিয়া আছে কনচেপ্টটো নিশ্চয় ক্লিয়াৰ হৈছে আপোনাৰ নেক্সট কুৱেশ্যনটো চালে আৰু ভালকৈ বুজি পাব এই কুৱেশ্যনটো চাওক 8 ডিচেম্বৰ তাৰিখে বৃহস্পতিবাৰ হ'লে 26 জানুৱাৰী তাৰিখে কি বাৰ হ'ব যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু লাইক কৰা নাই যদি ভিডিঅ'টো এটা লাইক কৰি দিয়ক কাৰণ এইসমূহ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে আৰু আগলৈও এনেধৰণৰ প্ৰশ্নসমূহ আমাৰ চেনেলত অনা হ'ব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এতিয়া কৈছে 8 ডিচেম্বৰ তাৰিখে বৃহস্পতিবাৰ ইয়াত অকণমান এক্সপ্লেইনটো ভুল হৈছে বৃহস্পতিবাৰ হ'লে 26 জানুৱাৰী তাৰিখে কি বাৰ হ'ব এতিয়া ইয়াত চাওক কেইটা মাহৰ কথা সুধিলে ইয়াত দুটা মাহৰ কথা সুধিলে 8 ডিচেম্বৰ আৰু 26 জানুৱাৰী
এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ আগৰ কুৱেশ্যনটোত কি কৰিছিল, দুটা মাহৰ বিষয় দিয়া থাকিলে আমি মাইনাছ কৰিব লাগিব। ডিচেম্বৰ মাহটোত চাওক 8টা দিন ইতিমধ্যে পাৰ হৈ গৈছে। এতিয়া ডিচেম্বৰ মাহ কেইদিনীয়া, আমি দেখিছোঁ ডিচেম্বৰ মাহ 31 দিনীয়া। 31ৰ পৰা আমি কি কৰিব লাগিব, 8টো বিয়োগ কৰিব লাগিব। 31ৰ পৰা 8 বিয়োগ কৰিলে আমি কিমান পাওঁ, 23। আৰু 26 জানুৱাৰী এইটো আহি আছে, 26 জানুৱাৰীটো আমি কি কৰিম, যোগ কৰিম ইয়াৰ লগত। 26 জানুৱাৰী আৰু 26 জানুৱাৰী আৰু ইয়াৰ পৰা 23, ডিচেম্বৰৰ পৰা 23, এইকেইটা আমি যোগ কৰোঁতে আমি কিমান পাইছোঁ, ইয়াত পাইছোঁ 49। এতিয়া 49ক কি কৰিব লাগিব, 7ৰে আমি হৰণ কৰিব লাগিব। 7ৰে 49ক যদি আমি হৰণ কৰোঁ কিমান পাওঁ আমি, ভাগশেষ 0, 7 7 গুণ 49, ভাগশেষ একো নাথাকে। এতিয়া যেতিয়া ভাগশেষ একো নাথাকে তেতিয়া আমি কি কৰিব লাগিব, ভাগশেষ যেতিয়া একো নাথাকে, যিটো বাৰ দিয়া থাকে সেইটো বাৰেই হ'ব আমাৰ উত্তৰ। অৰ্থাৎ ইয়াত বৃহস্পতিবাৰ দিয়া আছে, বৃহস্পতিবাৰেই হ'ব আমাৰ উত্তৰ। যদি ইয়াত আনচাৰ 1 ওলালেহেঁতেন তেতিয়া আমাৰ বৃহস্পতিবাৰৰ লগত এদিন যোগ কৰিব লাগিলহেঁতেন, কিন্তু ইয়াত 0 ওলাইছে, বা 2 ওলালেও যোগ কৰিব লাগিব, 3 ওলালেও যোগ কৰিব লাগিব, কিন্তু ইয়াত 0 ওলাইছে, সেইবাবে বৃহস্পতিবাৰেই থাকিব আমাৰ আনচাৰ। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। এনেধৰণে কৰিব লাগিব এই কুৱেশ্যনসমূহৰ আনচাৰ। নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক, 16 জানুৱাৰী 2023 তাৰিখে সোমবাৰ আছিল, তেন্তে 20 এপ্ৰিল 2023 তাৰিখে কি বাৰ হ'ব? ইয়াত কেইটা মাহৰ কথা ক'লে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, 4টা মাহৰ কথা ক'লে। এই প্ৰশ্নটো অকণমান টান লাগিব পাৰে, কিন্তু টান একোৱেই টান নাই, একেবাৰে সহজ প্ৰশ্ন। 16 জানুৱাৰী আমি কি কৰিম, প্ৰথমতে 16 জানুৱাৰী গ'ল ইতিমধ্যে পাৰ হয়, গতিকে জানুৱাৰীত থাকে 31 দিন, 31ৰ পৰা আমি 16 বিয়োগ কৰিম, আমি কেইদিন পাওঁ, 15 দিন পাওঁ। এতিয়া ফেব্ৰুৱাৰী মাহটো ইয়াত চাওক, ফেব্ৰুৱাৰী মাহটো কেতিয়াবা 28 দিনীয়া হয়, কেতিয়াবা 29 দিনীয়া হয়। এতিয়া আমি জানিব লাগিব 29 দিন ধৰিম নে 28 দিন ধৰিম, সেইটো আমি কেনেকৈ গম পাম? 28 দিন আৰু 29 দিন কিহৰ ওপৰত ভিত্তি কৰি হয়, লিপ ইয়েৰ আৰু জেনেৰেল ইয়েৰ, সাধাৰণ বৰ্ষ আৰু অধিবৰ্ষ। ইংৰাজী বৰ্ষটো কেতিয়াবা লিপ ইয়েৰ বুলি কোৱা হয়, মানে কেতিয়াবা লিপ ইয়েৰ হয় আৰু কেতিয়াবা জেনেৰেল ইয়েৰ হয়। এতিয়া জেনেৰেল ইয়েৰ আৰু লিপ ইয়েৰ মানে কি, সেইটো আমি বুজিব লাগিব। জেনেৰেল ইয়েৰত কিমান থাকে, এটা সাধাৰণ বৰ্ষত 365 ডেইজ থাকে, 365 দিন থাকে, কিন্তু লিপ ইয়েৰ এটাত কি থাকে, 366 দিন থাকে। এতিয়া এই 366 দিন যে হ'ল, যিটো লিপ ইয়েৰ, এই 66 কি হ'ল, 365 দিনৰ লগত এদিন যোগ হৈ 66 হ'ল। এতিয়া এই এদিনটো কাৰ লগত যোগ কৰা হয়, ফেব্ৰুৱাৰী মাহৰ লগত। অৰ্থাৎ জেনেৰেল ইয়েৰত ফেব্ৰুৱাৰী মাহ থাকে 28 দিনীয়া, আৰু লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহ হয় 29 দিনীয়া। এতিয়া লিপ ইয়াৰ নে জেনেৰেল ইয়াৰ, 2023টো এতিয়া লিপ ইয়াৰ নে জেনেৰেল ইয়াৰ, 2023ৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ বিষয়ে আমি ইয়াত অংকটোত কৰিব লাগিব। যে 2023 চনটো লিপ ইয়াৰ নে জেনেৰেল ইয়াৰ, সেইটো আমি কেনেকৈ গম পাম? আমি তেতিয়া কি কৰিব লাগিব, এইটো বুজিবলৈ হ'লে 2023ক আমি কি কৰি চাব লাগিব, 4ৰে হৰণ কৰিব লাগিব, 4ৰে, কাৰণ 4 বছৰ মূৰে মূৰে একোটা লিপ ইয়াৰ আহে, বাকী সকলোবোৰ জেনেৰেল ইয়াৰ, মানে 4 বছৰ মূৰে মূৰে এটা যে লিপ ইয়াৰ আহে, সেইবাবে 4ৰে হৰণ কৰিলে আমাৰ লিপ ইয়াৰ নে জেনেৰেল ইয়াৰ গম পাম। এতিয়া 4ৰে যদি 2023টোক হৰণ কৰোঁ, আমাৰ বাকী কিমান থাকে, বাকী আমাৰ 3 থাকে, অৰ্থাৎ এইটো এটা জেনেৰেল ইয়াৰ, লিপ ইয়াৰ নহয়। যদি লিপ ইয়াৰ হয় তেতিয়াহ'লে আমাৰ বাকী একো নাথাকিব, বাকী 0 থাকিব। এতিয়া 2020 চনটো আমাৰ এটা লিপ ইয়াৰ আছিল, কাৰণ 4ৰে ইয়াক হৰণ কৰোঁতে আমাৰ আনচাৰ কিমান আহিছিল, 0 আহিছিল। অৰ্থাৎ 2020 চনৰ ফেব্ৰুৱাৰী মাহটো আছিল 29 দিনীয়া, কিন্তু 2021, 22, 23 এইকেইটা চনৰ ফেব্ৰুৱাৰী মাহটো হ'ব 28 দিনীয়া। 2024 চন, অহা বছৰ 2024 চনটো হ'ব আমাৰ লিপ ইয়াৰ। এই 2024 চনৰ ফেব্ৰুৱাৰী মাহত থাকিব 28 দিন, তাৰপিছত 2025, 26, 27 আকৌ পুনৰ ঘূৰি কেতিয়া হ'ব, 28, 2028 চনত পুনৰ লিপ ইয়াৰ পৰিব। এতিয়া 4ৰে হৰণ কৰিছোঁ, ধৰক ইয়াত সংখ্যা আছে কাৰণে তুমি 20 আছে, সেইবাবে আমি 4ৰে হৰণ কৰিব পাৰিছোঁ। কিন্তু এনেধৰণৰ সংখ্যাবোৰ আমি কেনেধৰণে হৰণ কৰিম? 2000 দিয়া আছে 1900 চন, তাৰপিছত ধৰক 1800 চন, এইবোৰ যদি দিয়া থাকে আমি কেনেধৰণে হৰণ কৰিম? তেতিয়া আমি 4ৰে কৰিলে নহ'ব, তেতিয়া আমি 4ৰে হৰণ কৰি চাব লাগিব। যদি 4ৰে হৰণ কৰোঁতে আমাৰ যদি আনচাৰটো 0 আহে, তেতিয়াহ'লে সি এটা লিপ ইয়াৰ, আৰু যদি আনচাৰ 0 নাহে, বাকী থাকে, তেতিয়াহ'লে সি এটা জেনেৰেল ইয়াৰ। এতিয়া আহোঁ আমাৰ মূল প্ৰশ্নটোলৈ। প্ৰশ্নটোত আমি কি পালোঁ, প্ৰথমতে জানুৱাৰী মাহৰ 16 দিন ইতিমধ্যে পাৰ হৈ গ'ল, সেইবাবে 16 দিনটো আমি বিয়োগ কৰি দিলোঁ। জানুৱাৰী 31 দিনীয়া হয়, 31 দিনৰ পৰা 16 দিন বিয়োগ কৰোঁতে আমি পালোঁ 15 দিন। তাৰপিছতে জানুৱাৰীৰ পিছত আহে ফেব্ৰুৱাৰী মাহটো আমি গম পাই গ'লোঁ, ইয়াত কিমান দিনীয়া হ'ব, 28 দিনীয়া হ'ব, কাৰণ এইটো এটা জেনেৰেল ইয়াৰ, অৰ্থাৎ সাধাৰণ বৰ্ষ, লিপ ইয়াৰ নহয়। তাৰপিছতে ফেব্ৰুৱাৰীৰ পাছত কি মাহ আহে, ফেব্ৰুৱাৰীৰ পাছত আহে মাৰ্চ কেইদিনীয়া হয়, মাৰ্চ হয় 31 দিনীয়া। তাৰপিছত এপ্ৰিলৰ কেইদিনৰ কথা কৈছে, 20 দিনৰ, এই 20টো আমি ইয়াত লিখিলোঁ, বুজি পাইছে? জানুৱাৰীৰ পৰা কিমান দিন বাকী আছে, 15 দিন বাকী আছে, তাৰপিছত ফেব্ৰুৱাৰী গোটেই মাহটো আছে, তাৰপিছত মাৰ্চৰ গোটেই মাহটো আছে, তাৰপিছত এপ্ৰিলৰ 20 দিন আছে। এই গোটেইকেইটা আমি কি কৰিব লাগিব, বৰ্তমান যোগ কৰিব লাগিব। এইকেইটা যোগ কৰি দিওঁতে আমাৰ আনচাৰ আহিছে 94ক আমি এতিয়া কি কৰিম, 7ৰে হৰণ কৰিম। 94ক 7ৰে হৰণ কৰোঁতে আমাৰ কিমান আহে, 7 13 গুণে হয় 91, আৰু বাকী থাকে 3। এই 3টো আমি আনচাৰ পাম, 3টোক লগত যোগ কৰিব লাগিব, সোমবাৰৰ লগত যোগ কৰিব লাগিব, সোমবাৰৰ লগত 3 যোগ কৰোঁতে আমাৰ আনচাৰ আহিব সোম, মঙল, বুধ, বৃহস্পতি, অৰ্থাৎ অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ। অপশ্যন চিত বৃহস্পতিবাৰ দিয়া আছে, ইয়াক আমি এনেধৰণে যোগ নকৰি ডাইৰেক্টলি কৰিব পাৰোঁ। 15ক আমি 7ৰে হৰণ কৰিব পাৰোঁ, 15ক 7ৰে হৰণ কৰিলে আমাৰ থাকে 1, 28ক 7ৰে হৰণ কৰিলে বাকী থাকে 0, 31ক 7ৰে হৰণ কৰিলে বাকী থাকে 3, 20ক 7ৰে হৰণ কৰিলে বাকী থাকে 6। এতিয়া এইকেইটা আমি যদি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ আনচাৰ কিমান আহে, 10ক যদি আমি 7ৰে হৰণ কৰোঁ তেতিয়া আমি আনচাৰ পাওঁ 3, ইয়াতো 3 ওলাইছে, ইয়াতো 3 ওলাইছে, যিকোনো প্ৰকাৰে কৰিলেই হ'ল, মাত্ৰ আনচাৰটো শুদ্ধ আহিব লাগে। এতিয়া আমি আনচাৰ পাই গ'লোঁ, অপশ্যন চিত দিয়া আছে। এইকেইটা আছিল আজি কেইটামান কেলেণ্ডাৰৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু আপোনালোকৰ বাবে যি প্ৰশ্ন এটা লৈ আহিছিলোঁ, প্ৰশ্নটো চাই লওক, একেবাৰে সহজ প্ৰশ্ন। আৰু এই প্ৰশ্নটোৰ উত্তৰ কমেণ্ট কৰি দিব। 5 ছেপ্টেম্বৰ মঙলবাৰ হ'লে 27 ছেপ্টেম্বৰত কি বাৰ হ'ব? 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় অসম।